নমস্কাৰ আশা কৰিছোঁ সকলো কুশলে আছে মোৰো বহুতেই ভাল আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আমাৰ স্মৃতি শক্তি কেনেকৈ বৃদ্ধি কৰিব পাৰি স্মৃতি শক্তি বৃদ্ধি কৰাৰ প্ৰথম চৰ্তটোৱে হৈছে আমি ৰাতিপুৱা যিমান পাৰি সোনকালে উঠিবলৈ চেষ্টা কৰিব লাগে ৰাতিপুৱা আমি যিমান পাৰোঁ সোনকালে ব্ৰহ্মপুৱাত যদি আমি উঠিব পাৰোঁ তেন্তে আমাৰ স্মৃতি শক্তি বৃদ্ধিৰ পক্ষে বহুত বেছি সহায়ক হ'ব ব্ৰহ্মপুৱা মানে বুজি পাইছেনে ৰাতিপুৱা একেবাৰে সূৰ্যোদয়ৰ আগৰ সময়খিনি অৰ্থাৎ 4:30 5টা 4টা তেনেকুৱা সময়ত যদি আমি উঠিবলৈ যত্নপৰ হওঁ তেন্তে আমাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব গতিকে মই আশা কৰিম আপোনালোকে ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব আৰু সুস্বাস্থ্যৰ গৰাকী হ'ব মই সেইটোৱে আশা কৰিছোঁ আৰু আমি ব্যায়াম কৰিবলৈ শিকিব লাগে ব্যায়াম যিকোনো ব্যায়াম হ'ব পাৰে শাৰীৰিক মুঠতে কচৰত হ'ব লাগে শাৰীৰিক কচৰত আমাৰ যিমানেই হ'ব সিমানেই আমাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হ'ব আমি কোনোবা যিসকলৰ শাৰীৰিক পৰিশ্ৰম কম হয় তেওঁলোক জিমলৈ যাব পাৰে জিমত গৈ ধুনীয়াকৈ এক্সাৰচাইজ কৰিব পাৰে এজন প্ৰশিক্ষকৰ তত্ত্বাৱধানত ধুনীয়াকৈ এক্সাৰচাইজবিলাক কৰিব পাৰে যদি জিমলৈ আপুনি জিম কৰিবলৈ ইচ্ছুক নহয় তেন্তে আপুনি যোগাসন শিকিব পাৰে যোগাসন এজন ভাল শিক্ষাগুৰুৰ ওচৰত ভালদৰে যোগাসনৰ যদি আপুনি ট্ৰেইনিং লয় তেন্তে আপোনাৰ স্মৃতি শক্তি বৃদ্ধিৰ পক্ষে বহুত বেছি সহায়ক হ'ব আৰু যদি আপোনাৰ ডে টু ডে লাইফত আপুনি যদি শাৰীৰিক পৰিশ্ৰম বহুত বেছি কৰিব লগা হয় তেন্তে আপোনাক এইকেইটা আপুনি কৰিবলৈ প্ৰয়োজন নাই ব্যায়ামো কৰিবলৈ প্ৰয়োজন নাই যোগাসনো কৰিবলৈ প্ৰয়োজন নাই যদি আপোনাৰ ডে টু ডে লাইফত শাৰীৰিক পৰিশ্ৰম বহুত বেছি পৰিমাণে হয় গতিকে আমি ব্যায়াম মুঠতে যিকোনো ব্যায়াম হ'ব পাৰে মুঠতে শাৰীৰিক কচৰত কৰাৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰিব লাগে আৰু আমি ৰাতিপুৱা বিশেষকৈ খালী ভৰিৰে খোজ কঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে খালী ভৰিৰে কিছু সময় বনৰ ওপৰত বা মাটিৰ ওপৰত খোজকাঢ়িব লাগে খালী ভৰিৰে কিছু সময় তেতিয়াও আপোনাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব আৰু আমি সুষম খাদ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে তেল মছলা যিমান পাৰি কমাই খাব লাগে ধুনীয়াকৈ ফাষ্টফুডবিলাক বন্ধ কৰিব লাগে ফাষ্টফুড বন্ধ কৰি ফল মূল যিমান পাৰি সিমান গ্ৰহণ কৰিবলৈ আমি ইচ্ছুক হ'ব লাগে ফাষ্টফুড একেবাৰে বাদ দি যিমান পাৰি সিমান আঁতৰ কৰি যিমান পাৰি আমি সুষম খাদ্যবিলাক গ্ৰহণ কৰিবলৈ আমি চেষ্টা কৰিব লাগে শুদ্ধ আহাৰ যিবিলাক আমাৰ ধৰি লওক ধুনীয়াকৈ আমি ভাততে আলু এটা দি ল'লোঁ ধুনীয়াকৈ পিটিকা কৰি খালোঁ মুঠতে এইবিলাক খাদ্যৰ ওপৰত বিশেষকৈ শাক পাচলিবিলাক ধুনীয়াকৈ আমি সিজাই খালোঁ যিকোনো প্ৰকাৰে মুঠতে সুষম খাদ্য আমি খোৱাত গুৰুত্ব আৰোপ কৰিব লাগে গাখীৰ খাব পাৰোঁ আমি ধুনীয়াকৈ খেজুৰ খাব পাৰোঁ ফল মূল যিকোনো হ'ব পাৰে আপুনি খাব পাৰে সেইদৰে যদি আপোনাৰ বেলেগ একো প্ৰব্লেম নাই আৰু আমি পৰিমিত জিৰণিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব আমি যিমানে খাদ্যৰ প্ৰতি যিমান আমি গুৰুত্ব আৰোপ কৰিম সিমানে আমি গুৰুত্ব আৰোপ কৰিব লাগিব পৰিমিত জিৰণিৰ ওপৰত জিৰণিও আমাক বহুত বেছি পৰিমাণে স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে আমি প্ৰপাৰ যি জিৰণি ধুনীয়াকৈ 7-8 ঘণ্টাৰ যিটো শ্লিপ সেই শ্লিপটো যদি আমি ডিপ শ্লিপ যদি আমাৰ হয় তেন্তে আমাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হয় আৰু আমি অধ্যয়ন পিপাসু হ'বলৈ যত্ন কৰিব লাগে অধ্যয়ন পিপাসু মানে বুজি পাইছেনে আমি ধৰি লওক চিংৰা এটা খালোঁ চিংৰাটোৰ বকলাত বুলি ক'লে ভুল হ'ব চিংৰাটো যিখন বাতৰি কাকতত বান্ধি দিছে আমি সেই বাতৰি কাকতখনতো যদি কিবা এটা ইম্পৰ্টেণ্ট নিউজ দেখোঁ আমি সেইটো অধ্যয়ন কৰিবলৈ আমি যত্নপৰ আমি তেনেকুৱা যদি আমি জ্ঞান পিপাসু হওঁ তেন্তে দেখিব আপোনাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায় কৰিছে আৰু আমি ৰাগিয়াল দ্ৰব্যবিলাক একেবাৰে বন্ধ কৰিব লাগে এতিয়া গুটখা হ'ব পাৰে চিগাৰেট হ'ব পাৰে বিড়ি হ'ব পাৰে ড্ৰাগছ হ'ব পাৰে চাদা হ'ব পাৰে এইবিলাক ৰাগিয়াল দ্ৰব্যবিলাক আমি ভাং হ'ব পাৰে এই ৰাগিয়াল দ্ৰব্যবিলাক আমি একেবাৰে বন্ধ কৰিব লাগে এইবিলাক দ্ৰব্য ব্যৱহাৰ যি কৰে সাধাৰণতে মগজুৰ স্মৃতি শক্তি হ্ৰাস কৰে এইবিলাক দ্ৰব্য ব্যৱহাৰে গতিকে আমাৰ এতিয়া বহুতে আন নেখালেও তামোলৰ লগত ধপাত খায় যিটো একেবাৰে অযুক্তিকৰ কথা অযুক্তিকৰ বুলি ক'লে ভুল হ'ব সেইটো তেওঁলোকৰ ব্যক্তিগত বিষয় যদিও মই ক'বলৈ ইচ্ছা কৰিছোঁ যে ধপাত এটা মাৰাত্মক দ্ৰব্য আমাৰ শৰীৰৰ বাবে ধপাতত নিকটিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে যি আমাৰ স্মৃতি শক্তি হ্ৰাস কৰাত বহুত বেছি পৰিমাণে সহায় কৰে আৰু ডিঙিৰ কেঞ্চাৰ ৰোগৰ সৃষ্টি কৰাতো বহুত বেছি পৰিমাণে সহায় কৰে সেই হেতুকে আমাৰ নৰ্থ ইষ্টত ডিঙিৰ কেঞ্চাৰ ৰোগীৰ সংখ্যা বহুত বেছি পৰিমাণে বৰ্তমান আমাৰ নৰ্থ ইষ্টত বিদ্যমান গতিকে মই আশা কৰিম এই ৰাগিয়াল দ্ৰব্যবিলাক একেবাৰে বন্ধ কৰি আপোনালোকে সুষম খাদ্য গ্ৰহণ কৰি ফল মূল যিমান পাৰি সিমান পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰি এক সৰ্বাংগ সুন্দৰ শৰীৰ গঠন কৰিবলৈ আপোনালোক সক্ষম হ'ব মই সেইটোৱে আশা কৰিছোঁ আৰু দিনটোৰ আমি কামবিলাক ৰাতি জুকিয়াই চাব লাগে দিনটোত আমি যিবিলাক কাম কৰিলোঁ ৰাতি যদি আমি ধুনীয়াকৈ জুকিয়াই চাওঁ তেন্তে আমি দেখিম যে আমাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত ইও বহুত বেছি পৰিমাণে সহায় কৰিছে দিনটোৰ আমি যিমানবিলাক আমি কাম নকৰোঁ লাগিলে গোটেই কামবিলাকৰ যদি আমি এখন আমাৰ মগজুতে এখন তালিকা বনাই লওঁ তেন্তেও দেখিম যে আমাৰ স্মৃতি শক্তি বৃদ্ধিৰ ক্ষেত্ৰত ই বহুত বেছি পৰিমাণে সহায় কৰিছে আজি মোৰ আলোচনাৰ বিষয়টো মই আশা কৰিছোঁ আপোনালোক সকলোৱে অনুধাৱন কৰিব পাৰিছে বহুত দীঘল নকৰোঁ ভিডিঅ'টো গতিকে মই আশা কৰিম মোৰ যদি আপোনালোকে কথাবিলাক মানি চলে তেন্তে আপোনালোকে
আপোনালোকৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ ক্ষেত্ৰত বহুত বেছি পৰিমাণে সহায়ক হ'ব যদি মোৰ কথাবিলাক মানি চলে। গতিকে মই আশা কৰিম ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব যাতে আন 10জনৰ মাজত যাতে তেওঁলোকো উপকৃত হয়। মই সেই আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। থেংক ইউ।